Welcome dear students. আজি আমি ক্লাস 6 টম সায়াৰ নামৰ পাঠটিৰ অসমীয়া আলোচনা আগবঢ়াম। আৰম্ভ কৰোঁ আহা টম সায়াৰ। Here is a picture. ইয়াত এখন ছবি দিয়া আছে showing যিখনে দেখুৱাইছে a chest of hidden treasure. Chest মানে হৈছে সন্দুক বা বাকচ আৰু hidden treasure মানে হৈছে লুকাই থকা সম্পদৰ। Here is a picture showing a chest of hidden treasure. ইয়াত এখন ছবি দিয়া আছে যিখনে লুকাই থকা সম্পদৰ বাকচ এটা দেখুৱাইছে। Look at it carefully. এইখনলে ভালদৰে চোৱা and say আৰু কোৱা where it is hidden. এইটো ক'ত লুকাই আছে। অৰ্থাৎ ছবিখনলে তোমালোকে ভালদৰে চোৱা আৰু সেই বাকচটো ক'ত লুকাই আছে কোৱা। ছবিখন নিশ্চয় তোমালোকে ভালদৰে চাইছা। Now talk with your friend. এতিয়া তোমাৰ বন্ধুৰ সৈতে কথা পাতা and say আৰু কোৱা what you will do. তুমি কি কৰিবা if you find such a treasure. Such মানে হৈছে তেনেকুৱা যদি তুমি তেনেকুৱা সম্পদ বিচাৰি পোৱা। অৰ্থাৎ now talk with your friend. এতিয়া তোমাৰ বন্ধুৰ সৈতে কথা পাতা and say আৰু কোৱা what you will do if you find such treasure. তুমি কি কৰিবা যদি তেনেকুৱা সম্পদ বিচাৰি পোৱা। আমি তেনেকুৱা সম্পদ বিচাৰি পালে কি কৰিব পাৰো তেনেকুৱা সম্ভাৱনীয় কেইটামান কথা ইয়াত দিয়া আছে। আমি চাওঁ আহা কি দিয়া আছে। I will tell my friend and go there. মই মোৰ বন্ধুক কম আৰু তালৈ যাম। I will tell my elders. মই মোৰ ডাঙৰসকলক কম। I will go for an adventure with my friend. I will go for an adventure. মই এটা দুঃসাহসিক অভিযানলৈ যাম with my friend. মোৰ বন্ধুৰ সৈতে। I will go there. মই তালৈ যাম and collect the treasure. আৰু সম্পদবোৰ সংগ্ৰহ কৰিম। I will inform the police. মই পুলিচক জনাম। Now let us read a story. আৰু এতিয়া আমি এটা কাহিনী পঢ়ো আহা। About a young boy Tom. এজন সৰু ল'ৰা টম and his friend হাক আৰু তাৰ বন্ধু হাকৰ বিষয়ে। Now let us read a story. এতিয়া আমি এটা কাহিনী পঢ়ো আহা। About a young boy Tom and his friend হাক। এজন সৰু ল'ৰা টম আৰু তাৰ বন্ধু হাকৰ বিষয়ে। Let's find out what happened to them. Happened মানে হৈছে ঘটিছিল। Let's find out বিচাৰি চাওঁ আহা what happened to them. সিহঁতৰ কি ঘটিছিল। Tom was fond of adventures. Fond of মানে হৈছে প্ৰিয় আৰু adventures মানে হৈছে দুঃসাহসিক অভিযান। Tom was fond of adventures. Tom আছিল দুঃসাহসিক অভিযান প্ৰিয় বা টমে দুঃসাহসিক অভিযান কৰি ভাল পাইছিল। He had always dreamed. সি সদায় সপোন দেখিছিল of finding boxes. বাকচ বিচাৰি পোৱাৰ of hidden treasure. লুকাই থকা সম্পদৰ in haunted houses. ভূত থকা বা ভূতে পোৱা ঘৰত। He had always dreamed of finding boxes. সি সদায় বাকচ বিচাৰি পোৱাৰ সপোন দেখিছিল of hidden treasure. লুকাই থকা সম্পদৰ in haunted houses. ভূতে পোৱা ঘৰত। So he made a plan. সেইবাবে সি এটা প্লেন বা আঁচনি কৰিছিল with his friend হাক তাৰ বন্ধু হাকৰ সৈতে। On a Saturday evening. এদিনাখন শনিবাৰে সন্ধিয়া The two friends decided মানে হৈছে সিদ্ধান্ত লোৱা। দুয়োজন বন্ধুৱে সিদ্ধান্ত লৈছিল to go on a treasure hunt. সম্পদ বিচাৰি যাবলৈ। অৰ্থাৎ এদিনাখন শনিবাৰে সন্ধিয়া দুয়োজন বন্ধুৱে সম্পদ বিচাৰি যাবলৈ সিদ্ধান্ত কৰিছিল। The two boys selected. দুয়োজন ল'ৰাই বাছি লৈছিল বা বিচাৰি লৈছিল a broken down house. এটা ভাগি যোৱা ঘৰ in a quiet place. এটুকুৰা নিৰ্জন ঠাইত। দুয়োজন ল'ৰাই এটুকুৰা নিৰ্জন ঠাইত থকা এটা ভাগি যোৱা ঘৰ বাছি লৈছিল। It was at a distance. এইটো দূৰত আছিল far away from the village. গাঁৱৰ পৰা বহু দূৰত। I don't want to go to a haunted house. I don't want মই নিবিচাৰোঁ to go যাবলৈ to a haunted house. এটা ভূত থকা ঘৰত। I'm afraid of ghost. Afraid of মানে হৈছে ভয় কৰা আৰু ghost মানে হৈছে ভূত। অৰ্থাৎ
হাক ছেইড টু টম, হাকে টমক কৈছিল, অৰ্থাৎ হাকে টমক কৈছিল আই ডোণ্ট ৱান্ট টু গ' টু এ হণ্টেড হাউচ, মই এটা ভূত থকা ঘৰলৈ যাবলৈ নিবিচাৰোঁ, আই এম এফ্ৰেড অফ ঘোষ্ট, মই ভূতলৈ ভয় কৰোঁ। কাম অন হাক, ঘোষ্ট ডোণ্ট কাম বিফ'ৰ মিডনাইট, আহা হাক, ঘোষ্ট ডোণ্ট কাম, অৰ্থাৎ ভূতবোৰ নাহে বিফ'ৰ মিডনাইট, মাজৰাতিৰ আগতে। উই ওণ্ট বি দেয়াৰ, আমি তাত নাথাকোঁ, দ্য হোল নাইট, গোটেই ৰাতিটো। টম এছিয়ৰ্ড হিজ ফ্ৰেণ্ড, টমে তাৰ বন্ধুক আশ্বাস দিছিল, অৰ্থাৎ হাকে যেতিয়া ভূত থকা ঘৰলৈ যাবলৈ ভয় কৰিছিল তেতিয়া টমে হাকক কৈছিল কাম অন হাক, আহা হাক, ঘোষ্ট ডোণ্ট কাম বিফ'ৰ মিডনাইট, ভূতবোৰ মাজৰাতিৰ আগতে নাহে, উই ওণ্ট বি দেয়াৰ দ্য হোল নাইট, আমি গোটেই ৰাতিটো তাত নাথাকোঁ। টম এণ্ড হাক এণ্টাৰ্ড দ্য হাউচ, এণ্টাৰ্ড মানে হৈছে প্ৰৱেশ কৰা। টম আৰু হাকে ঘৰটোত প্ৰৱেশ কৰিছিল আৰ্মড মানে হৈছে আৰ্মড উইথ, সজ্জিত হৈ, এ পিকেক্স এণ্ড এ স্পেড, এখন পিকেক্স আৰু স্পেডেৰে, অৰ্থাৎ টম আৰু হাকে এখন পিকেক্স আৰু স্পেডেৰে সজ্জিত হৈ ঘৰটোত প্ৰৱেশ কৰিছিল। দে ষ্টাৰ্টেড ডিগিং, সিহঁতে খন্দা আৰম্ভ কৰিছিল। এট এ পাৰ্টিকুলাৰ প্লেচ, এটুকুৰা বিশেষ ঠাইত। ইনচাইড দ্য হাউচ, ঘৰটোৰ ভিতৰত, অৰ্থাৎ সিহঁতে ঘৰটোৰ ভিতৰত এটুকুৰা বিশেষ ঠাইত খন্দা আৰম্ভ কৰিছিল। আফটাৰ ডিগিং ফৰ ছাম টাইম, কিছু সময় খন্দাৰ পিছত, দে ৱেৰ টায়াৰ্ড, টায়াৰ্ড মানে হৈছে ভাগৰি যোৱা, সিহঁত ভাগৰি গৈছিল, এণ্ড ষ্টপড ডিগিং, আৰু খন্দা বন্ধ কৰিছিল। জাষ্ট এট দ্য মোমেণ্ট, মোমেণ্ট মানে হৈছে মুহূৰ্ত, জাষ্ট এট দ্য মোমেণ্ট, ঠিক এই মুহূৰ্ততে, দে হাৰ্ড এ ভইচ আউটছাইড, হাৰ্ড মানে শুনিছিল, ভইচ মানে মাত বা শব্দ। জাষ্ট এট দ্য মোমেণ্ট, ঠিক এই মুহূৰ্ততে, দে হাৰ্ড এ ভইচ আউটছাইড, সিহঁতে বাহিৰত এটা শব্দ শুনিছিল। শ্বকড দে লেফ্ট দেয়াৰ পিকেক্স এণ্ড স্পেড, আৰু ভয় খাই সিহঁতে সিহঁতৰ পিকেক্স আৰু স্পেড এৰিছিল। ৰেন আপ দ্য ষ্টেয়াৰকেছ, খটখটিৰে ওপৰলৈ দৌৰিছিল। এণ্ড হিড দেমছেলভছ, হিড মানে লুকুৱাইছিল, দেমছেলভছ মানে সিহঁত নিজকে, অৰ্থাৎ সিহঁতে নিজকে লুকুৱাইছিল। ইনচাইড এ ৰুম, এটা ৰুমৰ ভিতৰত। অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ, প্ৰথম মহলাৰ। শ্বকড দে লেফ্ট দেয়াৰ পিকেক্স এণ্ড স্পেড, ভয় খাই সিহঁতে সিহঁতৰ পিকেক্স আৰু স্পেড এৰিছিল। ৰেন আপ দ্য ষ্টেয়াৰকেছ, খটখটিৰে ওপৰলৈ দৌৰিছিল। এণ্ড হিড দেমছেলভছ ইনচাইড এ ৰুম অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ, প্ৰথম মহলাৰ এটা ৰুমৰ ভিতৰত নিজকে লুকুৱাইছিল। থ্ৰু এ হোল, থ্ৰু মানে হৈছে মাজেৰে, আৰু হোল মানে হৈছে বিন্ধা। থ্ৰু এ হোল, এটা বিন্ধাৰ মাজেৰে। ইন দ্য ফ্ল'ৰ অৱ দ্য ৰুম, ৰুমটোৰ মজিয়াত থকা। দে চ, সিহঁতে দেখিছিল। টু মেন এণ্টাৰিং দ্য হাউচ, দুজন মানুহ ঘৰটোত প্ৰৱেশ কৰি থকা। এণ্টাৰিং মানে হৈছে প্ৰৱেশ কৰা। থ্ৰু এ হোল ইন দ্য ফ্ল'ৰ অৱ দ্য ৰুম, ৰুমটোত থকা মজিয়াৰ এটা বিন্ধাৰে সিহঁতে দে চ, সিহঁতে দেখিছিল। ৰুমটোত থকা এটা বিন্ধাৰ মাজেৰে সিহঁতে দেখিছিল। টু মেন এণ্টাৰিং দ্য হাউচ, দুজন মানুহক ঘৰটোত প্ৰৱেশ কৰা। ওৱান ৱাজ এ ৱেল ন'ন থিপ নেমড জো, ওৱান ৱাজ, এজন আছিল, এ ৱেল ন'ন থিপ, থিপ মানে হৈছে চোৰ, এজন জনাজাত চোৰ। নেমড জো, জো নামেৰে, অৰ্থাৎ এজন আছিল জো নামেৰে এজন জনাজাত চোৰ। হি ৱাজ টল, সি ওখ আছিল। দ্য আদাৰ মেন ৱাজ, আন মানুহজন আছিল, শ্বৰ্ট এণ্ড লেম, চাপৰ আৰু খোৰা। দ্য টু মেন নটিছড, দুয়োজন মানুহে লক্ষ্য কৰিছিল। দ্য পিকেক্স এণ্ড দ্য স্পেড, পিকেক্স আৰু স্পেডখন লেফ্ট বিহাইণ্ড বাই টম এণ্ড হাক, টম আৰু হাকে এৰি যোৱা, অৰ্থাৎ জো আৰু জোৰ লগৰীয়াজনে টম আৰু হাকে এৰি থৈ যোৱা পিকেক্স আৰু স্পেডখন লক্ষ্য কৰিছিল। এণ্ড দে ষ্টাৰ্টেড ডিগিং, আৰু সিহঁতে খন্দা আৰম্ভ কৰিছিল। এট দ্য প্লেচ, ঠাই টুকুৰাত। দ্য বয় ছেড চুজেন,
যিটুকুৰা ঠাই ল'ৰা দুজনে বাছি লৈছিল। আফটাৰ ছাম টাইম কিছু সময় পিছত জ'ৰ স্পেডখনে ষ্ট্ৰাক আঘাত কৰিছিল ছামথিং ছলিড কিবা এটা টান বস্তুত। অৰ্থাৎ কিছু সময় খন্দাৰ পিছত জ'ৰ স্পেডখনে কিবা এটা টান বা গোটা বস্তুত আঘাত কৰিছিল। এণ্ড চুন আৰু সোনকালেই হি ডাগ আউট এ বক্স সি এটা বাকচ খান্দি উলিয়াইছিল ফুল অৱ গোল্ড কইনছ যিটো সোণৰ মুদ্ৰাৰে ভৰ্তি আছিল। দ্য টু মেন ক্ৰাইড আউট ইন জয় দুয়োজন মানুহে আনন্দত চিঞৰিছিল। ইটছ এ গ্ৰেট ডিস্কভাৰী এইটো এটা ডাঙৰ আৱিষ্কাৰ। আই ৱণ্ডাৰ মই আচৰিত হৈছোঁ হু বাৰিড দ্য বক্স কোনে বক্সটো বা বাকচটো পুতি থৈছিল। বাৰিড মানে হৈছে পুতি থোৱা। ইন দিছ হাউচ এই ঘৰটোত। জো ছেইড টু হিজ ফ্ৰেণ্ড জোয়ে তাৰ বন্ধুজনক কৈছিল। অৰ্থাৎ জোয়ে তাৰ বন্ধুজনক কৈছিল এইটো এটা ডাঙৰ আৱিষ্কাৰ আৰু মই আচৰিত হৈছোঁ যে এই ঘৰটোত কোনে এই বাকচটো পুতি থৈছিল। ফৰগেট দ্য মেন হু বাৰিড দ্য বক্স মানুহবোৰক পাহৰি যোৱা যিয়ে এই বাকচটো পুতি থৈছিল। হেভ ইউ থট অৱ দ্য পিকেক্স এণ্ড দ্য স্পেড তুমি এই পিকেক্স আৰু স্পেডখনৰ কথা ভাবিছানে। হু লেফ্ট দেম হিয়াৰ কোনে ইয়াতে সেয়া এৰি থৈ গৈছে। আই থিংক মই ভাবোঁ ছামৱান হেড কাম হিয়াৰ কোনোবা ইয়ালৈ আহিছিল বিফ'ৰ উই এৰাইভড আমি উপস্থিত হোৱাৰ আগতে। এৰাইভড মানে হৈছে উপস্থিত হোৱা। লেটছ চাৰ্চ দ্য হাউচ আমি ঘৰটোত বিচাৰি চাওঁ আহা। অৰ্থাৎ জোয়ে টমক কৈছিল যে এইটো এটা ডাঙৰ আৱিষ্কাৰ আৰু সিহঁত আচৰিত হৈছে যে এই ঘৰটোত বাকচটোনো কোনে পুতি থৈছিল। আৰু তাৰপিছত কৈছে যে এই বাকচটোৰ কথা পাহৰি যোৱা কোনে পুতি থৈছিল মানে সেই মানুহকেইজনৰ কথা পাহৰি যোৱা কিন্তু এই পিকেক্স আৰু স্পেডখনৰ কথা এতিয়া ভাবিব লাগিব কাৰণ কোনে সেই দুখন ইয়াতে এৰি থৈ গৈছিল। আৰু সিহঁতে কৈছে যে সিহঁত তাত উপস্থিত হোৱাৰ আগতে কোনোবা মানুহ তালৈ আহিছিল আৰু এতিয়া সিহঁতে সেয়ে কৈছে যে লেটছ চাৰ্চ দ্য হাউচ আমি ঘৰটোত বিচাৰি চাওঁ আহা। দ্য মেন লেফ্ট দ্য পিকেক্স ইন দ্য ৰুম মানুহজনে পিকেক্সখন ৰুমটোত এৰি গৈছিল। আই এম চিয়'ৰ হি ইজ নাও হাইডিং অন দ্য ফাৰ্ষ্ট ফ্ল'ৰ মই নিশ্চিত যে সি এতিয়া প্ৰথম মহলাত লুকাই আছে। ছেড জো টু হিজ কম্পেনিয়ন জোয়ে তাৰ সংগীজনক কৈছিল। কম্পেনিয়ন মানে হৈছে সংগী। জোয়ে তাৰ সংগীজনক কৈছিল যে মানুহজনে পিকেক্সখন এই ৰুমটোত এৰি গৈছিল আৰু মই চিয়'ৰ যে সি এতিয়া প্ৰথম মহলাতে লুকাই আছে। হি ষ্টাৰ্টেড গোয়িং আপষ্টেয়াৰ্ছ সি খটখটিৰে ওপৰলৈ যাবলৈ আৰম্ভ কৰিছিল উইথ হিজ কম্পেনিয়ন তাৰ সংগীজনৰ সৈতে। দ্য টু বয়জ ফেল্ট দেয়াৰ ব্লাড ৰানিং কোল্ড দ্য টু বয়জ ল'ৰা দুজনে অৰ্থাৎ টম আৰু হাকে ফেল্ট অনুভৱ কৰিছিল দেয়াৰ ব্লাড ৰানিং কোল্ড সিহঁতৰ তেজবোৰ যেন চেঁচা হৈ গৈছে। থেংকফুলি ভাগ্য ভাল দ্য অল্ড ষ্টেয়াৰ্ছ সেই পুৰণা খটখটিবোৰ কলাপছড ভাঙি গৈছিল এণ্ড জো টপল টু দ্য গ্ৰাউণ্ড আৰু জো মাটিত উফৰি পৰিছিল। দ্য বয়জ বিগেন ল'ৰা দুজনে আৰম্ভ কৰিছিল টু ব্ৰেথ মোৰ ইজিলি আগতকৈ সহজে উশাহ ল'বলৈ। অৰ্থাৎ জো আৰু তাৰ সংগীজন যেতিয়া ওপৰলৈ উঠি আহিছিল তেতিয়া টম আৰু হাকে ভয়তে সিহঁতৰ তেজবোৰ চেঁচা হৈ যোৱা যেন অনুভৱ কৰিছিল আৰু জো যেতিয়া পৰি গৈছিল সিহঁতে যেন সকাহ পাইছিল আৰু সহজে উশাহ লৈছিল। ৰেপিং দ্য বক্স উইথ এ ব্লেংকেট ৰেপিং মানে হৈছে মেৰিয়াই লোৱা। ৰেপিং দ্য বক্স উইথ এ ব্লেংকেট বাকচটো কম্বল এখনেৰে মেৰিয়াই লৈ জো লিফটেড ইট জোয়ে সেইটো তুলি লৈছিল। লিফটেড মানে হৈছে তুলি লোৱা অন হিজ শ্ব'ল্ডাৰ তাৰ কান্ধত। অৰ্থাৎ বাকচটো কম্বল এখনেৰে মেৰিয়াই জোয়ে সেইটো তাৰ কান্ধত তুলি লৈছিল। এণ্ড দ্য মেন লেফ্ট দ্য প্লেচ আৰু মানুহ দুজনে ঠাই টুকুৰা এৰিছিল। অন ছিইং দেখি দ্য টু মেন লিভিং দ্য হাউচ দুয়োজন মানুহে ঘৰটো এৰা অৰ্থাৎ দুয়োজন মানুহে ঘৰটো এৰা দেখি টম এণ্ড হাক ৰেন ডাউনষ্টেয়াৰ্ছ টম আৰু হাক তললৈ দৌৰি আহিছিল।
Thank God we had a narrow escape. Escape মানে হৈছে পলোৱা, narrow escape মানে ইয়াতে হ'ব কথমপি বাছি যোৱা। Thank God we had a narrow escape. Huck said to Tom. হাকে টমক কৈছিল, ভগৱানক ধন্যবাদ, আমি কথমপি বাচিলোঁ। See, I told you. চোৱা, মই তোমাক কৈছিলোঁ। ট্ৰেজাৰ্ছ আৰ ইনডিড বাৰীড, সম্পদবোৰ আচলতে পুতি থোৱা থাকে। ইন হণ্টেড হাউচেছ, ভূতে পোৱা ঘৰত। ছেড টম, অৰ্থাৎ টমে হাকক কৈছিল যে চোৱা, মই তোমাক কৈছিলোঁ সম্পদবোৰ আচলতে ভূতে পোৱা ঘৰত বা ভূত থোৱা ঘৰত পুতি থোৱা থাকে। বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম, তেতিয়া হাকে টমক কৈছে, বাট হুৱেৰ ইজ দ্য ট্ৰেজাৰ টম, কিন্তু সম্পদ ক'ত টম? উই কেম লুকিং ফৰ ইট, আমি এয়া বিচাৰি আহিছিলোঁ। লুকিং ফৰ মানে হৈছে বিচৰা, আমি এয়া বিচাৰি আহিছিলোঁ। এণ্ড মিছড ইট, আৰু এয়া হেৰুৱালোঁ। দে ডাগ দ্য প্লেচ, সিহঁতে ঠাই টুকুৰা খান্দিছিল। উইথ দ্য হেল্প অৱ আৱাৰ টুলছ, আমি অনা সঁজুলিবোৰৰ সহায়ত। এণ্ড টুক এৱে দ্য গ'ল্ড কইনছ, আৰু সোণৰ মুদ্ৰাবোৰ লৈ গৈছিল। অৰ্থাৎ হাকে টমক কৈছিল যে আমি সম্পদনো ক'ত, আমি সম্পদ বিচাৰি আহিছিলোঁ আৰু হেৰুৱালোঁ। আৰু সিহঁতে আমি অনা সঁজুলিৰেই ঠাই টুকুৰা খান্দিছিল আৰু সোণৰ মুদ্ৰাবোৰ লৈ গৈছিল। গ্ৰাম্বল্ড হাক, গ্ৰাম্বল্ড মানে হৈছে কমপ্লেইন বা অভিযোগ কৰা। হাকে অভিযোগ কৰি টমক এই কথাখিনি কৈছিল। ড'ণ্ট ৱৰি হাক, ছেড টম, টমে তেতিয়া কৈছিল যে ড'ণ্ট ৱৰি হাক, চিন্তা নকৰিবা হাক। লেটছ গ' এণ্ড চাৰ্চ, আমি যাওঁ আৰু বিচাৰোঁ আহা। ফৰ হিডেন ট্ৰেজাৰ, লুকাই থকা সম্পদ। ইন চাম আদাৰ হণ্টেড প্লেচ, অন্য কোনো ভূত থকা জেগাত। অৰ্থাৎ টমে হাকক কৈছিল যে চিন্তা নকৰিবা হাক, লেটছ গ' এণ্ড চাৰ্চ ফৰ হিডেন ট্ৰেজাৰ, আমি এতিয়া যাওঁ আহা আৰু সম্পদ বিচাৰি চাওঁ। ইন চাম আদাৰ হণ্টেড প্লেচ, আন কোনো ভূত থকা জেগাত বা আন কোনো ভূত থকা ঠাইত। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ইমানতে শেষ হৈছে। তোমালোকে কাহিনীটো কেনে পালা বাৰু? নিশ্চয় তোমালোকে বুজি চাবলৈ চেষ্টা কৰিবা। ধন্যবাদ।